আজি শিল্পী সমাজ অসমৰ উদ্যোগত আজি আমাৰ 12টি বছৰত ভৰি দিলেহি। এতিয়া শিল্পী সমাজ অসমৰ উদ্যোগত মানুহৰ বাবে যিটো গীত আজি পৰিৱেশন কৰিলে, যিমান ছাত্ৰ ছাত্ৰী বিভিন্ন জনগণে পৰিৱেশন কৰিলে, খুব মানিবলগীয়া, শিল্পী সমাজে মানিবলগীয়া, ৰাইজে মানিবলগীয়া। এই গীতটি ইমান সুন্দৰভাৱে আজি আমাৰ মাননীয় উপায়ুক্ত মহোদয়ে নিজে হাত ধৰি পেলাই গোটেই গীতটো আৰম্ভ কৰিলে। বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠানটো পৰিৱেশন কৰিলে, খুব ভাল লাগিলে। ভৱিষ্যতেও এনেধৰণৰ শিল্পী সমাজৰ এনেধৰণৰ অনুষ্ঠান সদায় হৈ থাকক, সেইটোৱে আমাৰ কামনা। শিল্পী সমাজ আগুৱাই যাওক আৰু ছাত্ৰ ছাত্ৰীসকল যিমান জনগণ আছে সকলোৱে আহি পেলাই আমাক সহায় সহযোগিতা কৰে, এই মোৰ কামনা। আমি 2014 চনৰ পৰাই এই অনুষ্ঠান পাতি আহিছোঁ। আমাৰ সংকল্প এটা আছিলে যে বিশ্ব বৰেণ্য গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকা, মই অকল গীতিকাৰ বুলিয়ে কৈছোঁ, তেখেতৰ অন্যান্য উপাধিবিলাক নকওঁ বাৰু। কথা হৈছে কি, তেখেতৰ অনুভূতিত যিবোৰ গীত ওলাই আহিছে, মানৱতাত মানৱ দৰদী গীত, তাৰ মাজত মানুহে মানুহৰ বাবে, এই গীতটোৱে মানুহৰ অন্তৰখন, মানুহৰ ভাৱ মানে এটা উদ্ৰেক কৰি পেলায়। আৰু আমি লক্ষ্য কৰিছোঁ এই গীতটো আজি বিশ্ব প্ৰেক্ষাপটত এই গীতটোৰ প্ৰাসংগিকতা ক্ৰমে ক্ৰমে বাঢ়ি আহিছে। অহাৰ কাৰণে আমি শিল্পী সমাজৰ প্ৰথম আমাৰ অনুষ্ঠানতে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি এই গীতটো উঠি অহা প্ৰজন্মৰ মাজত এই গীতটো আমি প্ৰচাৰ কৰিম। কাৰণ উঠি অহা ল'ৰা ছোৱালীবিলাকক যদি তেওঁলোকৰ জীৱনৰ আদি সময়তে যদি এই গীতটো তেওঁলোকে মুখস্থ কৰাই দিব পাৰোঁ, অদূৰ ভৱিষ্যতে জীৱনৰ যেতিয়া ডেকা বয়স হ'ব তেওঁলোকৰ এই গীতটোৰ মৰ্মাৰ্থ উপলব্ধি কৰিব। আশা কৰিছোঁ অন্ততঃ আজিৰ যুগত বিশেষকৈ মাদক দ্ৰব্য হওক, ড্ৰাগছ হওক, এইবিলাক বস্তুৰ আসক্তিৰ পৰা ল'ৰা ছোৱালীবিলাক আঁতৰি যাব আৰু ভূপেন হাজৰিকাৰ এই গীতটোৱে অন্ততঃ জনসাধাৰণৰ অন্তৰত শিপা মেলিব। সেইটোৱে আমাৰ প্ৰাথমিক লক্ষ্য আছিলে। কিন্তু প্ৰথমতে তাৰপিছত আমি লাহে লাহে অনুষ্ঠানটো পাতিছোঁ, জনসাধাৰণৰ মাজত, স্কুল কলেজবিলাকৰ মাজত ইয়াৰ এটা সুদূৰ প্ৰসাৰী প্ৰচাৰো হৈছে। আৰু এই প্ৰচাৰটো হওঁতে তেওঁলোকে ল'ৰা ছোৱালীবিলাকে, ছাত্ৰ ছাত্ৰীসকলে, শিক্ষকসকলে আমাক কৈছে যে অনুষ্ঠানটো প্ৰতিবাৰে পাতিব। ৰাইজে আমাক প্ৰতিবাৰে কয় অনুষ্ঠানটো প্ৰতিবাৰে পাতিব, যে উঠি অহা জনসাধাৰণক এইটো বহুত আৱশ্যক। তাৰপিছত আমি আজিৰ তাৰিখত মানে ভাবিবলৈ আৰম্ভ কৰিছোঁ যে এই গীতটো অকল অসমীয়া ল'ৰা ছোৱালীকে নালাগে, ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীকো লাগে আৰু বিশ্বৰ উঠি অহা প্ৰতিটো জনকে লাগে। মানুহৰ গান যিহেতু, মানৱতাৰ গান যিহেতু, আৰু মানৱতাৰ এতিয়া চূড়ান্ত স্খলনৰ সময়ত এই গীতটোৰ প্ৰাসংগিকতা বিশ্বত ইমানেই বাঢ়িছে যে এই গীতটো আমি ৰাষ্ট্ৰসংঘলৈ উলিয়াই নিয়াটো আমাৰ দায়িত্ব। আমি অসমীয়া মানুহে বৰ এলেহুৱা মানুহ, কিন্তু আমি জাগৰণ হ'ব লাগিব। মই অসমৰ জনসাধাৰণক এইটো অনুৰোধ কৰিছোঁ যে ৰাইজ আপোনালোকে জাগক, আপোনালোক সচেতন মানুহ, আপোনালোকে আমাক আগুৱাই নিব পৰা শক্তি আছে, আপোনালোকৰ সকলো ওপৰ খাপত সকলোৰে হাত আছে, আপোনালোকৰ ক্ষমতা আছে, চৰকাৰৰ ক্ষমতা আছে। আৰু এই গীতটো আমি ভাৰতৰ পৰা হৈ ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱনা গীত কৰিব পাৰোঁ নেকি? কাৰণ এই সময়ত আজিৰ এই গীতটোৰ প্ৰাসংগিকতা বিশ্বত ইমান বেছি যে ৰাষ্ট্ৰসংঘৰ প্ৰাথমিক গীতটো এইটোৱেই হোৱা উচিত। আৰু সেইটো তাৰিখত আমি সিদিনাখন জিলা উপায়ুক্তৰ লগত এই বিষয়ে কৈছিলোঁ আৰু এই স্কুল কলেজৰ মহাবিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ লগত আলোচনা কৰিছোঁ। কৈছে আপোনাৰ দাবী ঠিক আছে। আজি কিমান সংখ্যকে গীত পৰিৱেশন কৰিলে? আজি আমাৰ ইয়াত 6,000ৰ ওপৰত ষ্টুডেণ্ট গোট খাইছে। নগাঁও প্ৰায় 70খন স্কুলৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে। ইয়াত মোক এজন সাংবাদিকে কৈ গ'ল, তেওঁলোকে গীতৰ মুখৰ পৰা, আপোনালোকৰ এজন সাংবাদিকে কৈছিল, দাদা আজি 6,000 পৰা 8,000ৰ ভিতৰত ষ্টুডেণ্ট হৈছে। আমি গণনা কৰিবলৈ সুবিধা পোৱা নাই, কিন্তু আপোনালোকে গেডাৰিংটো দেখিছে, গতিকে যিহেতু আপোনালোকে দেখিছে, সংখ্যাটো আপোনালোকে বঢ়াব। আৰু জনসাধাৰণক, ইয়াৰ লক্ষ্যটো হৈছে জনসাধাৰণক যাতে আপোনালোকে মেছেজটো দিয়ে যে জাগক, অসমীয়া মানুহ জাগক। আজি বিশ্ব দৰবাৰলৈ আমি যাবৰ সময় হৈ গ'ল। আমি শংকৰদেৱক ঠেকেচি ঘৰৰ ভিতৰতে সোমাই ৰাখিলোঁ, মাধৱদেৱক আমি ৰাখিলোঁ, লক্ষ্মীনাথ বেজবৰুৱাক ভিতৰতে ৰাখিলোঁ, ভূপেন হাজৰিকাকো সেই নিজে অকণমান আগুৱাই গ'ল। কিন্তু আজি আৰু সেইটো সময় নহয়। আমি সকলোৱে জাগৰণ হ'ব লাগিব, আমাৰ ব্যক্তিত্বক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে মই এই বাণী দিছোঁ আৰু সকলোকে মই আহ্বান জনাইছোঁ, সেই নাগৰিকসকল আপোনালোকে যেন আমাৰ এই মহনাতখিনি আগুৱাই নিয়ে, কোনো ধৰণৰ আপোচ নকৰাকৈ আগুৱাই নিয়ে, সেইটোৱে লক্ষ্য। আগলৈকেও শিল্পী সমাজৰ এই কাৰ্যসূচীত আপোনালোকে সহযোগিতা কৰিব, যাতে আমি আৰু দুখোজ আগুৱাই গৈ আপোনালোকৰ জৰিয়তে আমি কলঙৰ বুকুৱেদি নি এই গীতটি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।